নহয় মই এটা কথা কওঁ ভাওনা সংস্কৃতিয়ে যদি আমাক কি দিছে বুলি কৈছে আমি তেতিয়া কম যে আমাক ভাল বন্ধু দিছে গাহৰি 1 কেজি 4টাৰ ভিতৰত গাহৰি 1 কেজি আনিছো ভাগ্য ভাল লাগে দুষ্প্ৰাপ্য শিহু দেখিবলৈ পাব আৰু আপোনালোকে চক পিকনিক চিকনিক খাবলৈ যদি ভাল প্লেচ বিচাৰি থাকে ন এইবোৰটো বহুত ধুনীয়া বাজেট আহিব একদম ধুনীয়া নদীখনো আছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ বন্ধুসকল ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ আপোনালোকে কমেণ্ট এটা কৰক প্ৰথমতে ভিডিঅ'টো চাওঁতেই আমি ক'ত আছোঁ এইডোখৰত কমেণ্ট এটা মাৰক এইখন নাৱৰ ওপৰত উঠি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰৰ কাষত নাৱৰ বুকুত উঠি আছোঁ আৰু এইডোখৰ জেগালৈ আহিলোঁ বন্ধু সন্তোষৰ নিমন্ত্ৰণ ক্ৰমে আহিলোঁ আমাৰ দিখৌমুখলৈ আহিলোঁ বিহু খাবলৈ মাতিলেহি দেই কিন্তু আমিতো জানেই আপোনালোকে গাহৰি চাহৰি খাই ভাল পোৱা মানুহ ন গাহৰি খাই ভাল পোৱা মানুহ যেতিয়া বোলো সন্তোষ সেইবোৰতে সীমাবদ্ধ নাথাকোঁ আজি ব'লা এইটো তোমাৰ পচন্দৰ জেগা এটুকুৰালৈ লৈ ব'লা আজি তাত খানা এটা হ'ব লাগিব দেই পটককৈ আহিলোঁ তাকে মেনেজাৰ আহিলে আমাৰ লগত আৰু বন্ধু সন্তোষ আছে আৰু ভাইটি সুশান্ত আছে বৰ্তমান আপোনালোকক দেখাইছোঁ আমাৰ নাজাৰা দেখাইছোঁ আৰু লগতে মেনেজাৰ এয়া মই এই ফ্ৰেমটোত দুটা বস্তু আছে আৰু দুটাই জ্বলি থকা বস্তু এটা সূৰ্যটো আৰু এটা মেনেজাৰ চাওক ৰাইজ দেই আৰু জ্বলন্ত আৰু লগত আছে সন্তোষ আছে সন্তোষৰ নিমন্ত্ৰণ ক্ৰমে আহিলোঁ আমাৰ দিখৌমুখলৈ সি মাতিছিলে তাৰ ঘৰলৈ ভাত খাবাহি আহিবা কিন্তু সন্তোষ বোলো তুমি লৈ বোলা তোমাৰ এডোখৰ জেগালৈ যোনডোখৰ জেগা আমাৰ ৰাইজেও চাই ভাল পাওক এডোখৰ এটা মেহফিল বহক হয় না সন্তোষ আচলতে কি আমি গোটেইকেইটা ভাওনা প্ৰেমী মানুহ আপোনালোকেতো ঋতুঞ্জয় গমেই পায় আপোনালোকে ব্লগবোৰ চায়ে থাকে চ' আমি ভাওনা ভাল পাওঁ যিহেতু ভাওনাৰ লগতে জড়িত হৈ পেলাই আমি বেছি সময় আমি অতিবাহিত কৰোঁ তো ভাওনা কৰি ভাল লাগে আৰু তেনেদৰে মই ইয়াক মাতিয়ে থাকোঁ খালি ভাওনা চাওনা থাকিলে বা মই ধৰি লওক ইয়াত নাথাকোঁ ঘৰত থকা নহয় মানে মোৰ ঘৰ যিহেতু ডিচিএলত বৈশাগৰ ডিচিএলত মোৰ ঘৰত থকা নহয় মই আপোনাৰ চাকৰি সূত্ৰে মাজুলীত থাকে ই মাতি থাকে মাজুলীলৈও মাতে ইয়ালৈও মাতে আহিব নোৱাৰাৰ কাৰণে আমি দুখিত চাকৰিটো মানে একদম পুৰা ব্যস্তপূৰ্ণ চাকৰি হয় মই ডিচি অফিচ মাজুলীত চাকৰি কৰোঁ এনেকৈ আমাৰ মণিকাঞ্চন যাওঁতেও আমি ইহঁতকেইটাক লগ কৰিলোঁ লগ পালোঁ তাৰপিছত এনেকৈ আমাৰ বন্ধুত্বতাটো আছে বন্ধুত্বতাৰ কাৰণে আমি ইয়াক মাতিলোঁ তথাপি বিভিন্ন ব্যস্ততাৰ কাৰণে বন্ধুও ব্যস্ত হৈ থাকে মেনেজাৰো ব্যস্ত মেনেজাৰটো জানেই আপুনি মেনেজাৰটো অত্যন্ত ব্যস্ত সময় উলিয়াব নোৱাৰে আজি আহিলে বিহু খাবলৈ ধুনীয়াকৈ ল'ৰাকেইটা তাৰপিছত চাহ একাপ খালে বোলে আজি আমি কিবা এটা কৰোঁ বোলে পাৰ্টি চাৰ্টি বোলে অকণমান আমি পাৰ্টি মানে কি আমাৰ কাৰণে গাহৰিটো মেইন গাহৰি আৰু হাঁহ খালি হাঁহটো বেছিকৈ খাই থকা হৈছে কাৰণে আজি আমি গাহৰি ব্যৱস্থা বাকী আৰু এয়া ধুনীয়া পৰিৱেশ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আমি আছোঁ সঁচাকৈ এটা সুন্দৰ পৰিৱেশ চাওক ৰাইজ I didn't know that it'd be so hard yet for me to relax. কিমান এটা চালিয়া পৰিৱেশ আছে দেখামগৈ এতিয়া আজি সন্তোষৰ মানে কি হ'ল সন্তোষৰ হাতে মই এবাৰ খালোঁ কিন্তু আজি ভিডিঅ'টো দেখাম কেনেকুৱা ধুনীয়া বনাই অন্তত বহুত ধুনীয়া বনাই আৰু মানে কি এই প্ৰথমতে সন্তোষৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিলে কিন্তু সন্তোষে যে ইমান ধুনীয়া এটা জেগালৈ আনিব বা ইয়াত এটা এনেকুৱা মেহফিল এটা বহিব বুলি মানে ভবা নাছিলোঁ কিন্তু পটককৈ হৈ গ'ল ৰাইজ আৰু আপোনালোকেও কমেণ্ট চমেণ্ট মাৰক কেতিয়াবা আপোনালোকৰ লগতো এনেকুৱা মেহফিল হ'ব হয় নাই আমাক নিমন্ত্ৰণ জনালেই হ'ল আৰু কথাটো কি আপোনালোকে চবচে ডাঙৰ বস্তুটো কি হয় গম পায় নাই মই ভবাত মানে জীৱনটো আমাৰ কোনদিনা শেষ হয় কোনেও নাজানে সঁচা কথা দেই কিন্তু আমি মেমৰিবোৰ বনাই থ'ব বস্তুটো হয়তো ইউটিউবতো দিব পাৰে কিন্তু সেই বস্তুটোকে আমি এটা সময়ত যিটো সময়ত আমি আচলতে এনেকে এনজয় কৰিব নোৱাৰা হ'ম বা ধৰি লওক ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ থাকিব এতিয়া আমি চাব পাৰিম আমাৰো ভাল লাগিব আপোনালোককো নিমন্ত্ৰণ জনাইছো হয় নে কি একদম নিশ্চয় ঠিক কথা কৈছে আজি প্ৰায় ধৰি লোৱা 10 বছৰ ধৰি লোৱা 15 বছৰ পিছত যদি আমি এইটো ভিডিঅ' চাওঁ আৰু আচলতে কি ফেচবুক বা ইউটিউব বা ফেচবুকত ভিডিঅ'বোৰ প্ৰায় সেইটো কাৰণে এৰা হয় আৰু ভিডিঅ'বোৰ নাও ক'ত থ'ম হয় নে নহয় ইয়াত সেই তাতে থৈ দিয়া হয় আৰু আমাৰ মানে এটা সুখবৰ জনাম দেই তিনিটা মানুহ একেখন ভাওনাতে কৰিম সোনকালে পঢ়া শুনা আৰু নিজ কৰ্তব্যৰ লগতে আপোনালোকে কিন্তু সংস্কৃতিটো এৰি নিদিব দেই একদম বহুত ডাঙৰ বস্তু তেতিয়াহে আমাৰ মানে অসমীয়া জাতিটো এনে উজ্বলি থাকিব সেইকাৰণে মানুহবোৰ বহুত ভাল পাওঁ মানে সংস্কৃতিৰ লগত জড়িত আমাৰ কি হ'ল আমাৰ লগটো এটা কথা এটা আছে মাজুলী যিখন কম্পিটিশ্যন হয় তাত মণিকাঞ্চন সংযোগ বুলি কয় আমাৰ হৈ গৈছে
মজা মজা বাকী এতিয়া যোনটো ওপৰত চলি আছে সেইটো চামগৈ ওপৰত চলি আছে সেইটো আপোনালোকক দেখুৱাওঁগৈ অলৰেডি হৈছে আৰু এইডোখৰ নাজাৰাটো দেখুৱাই ল'লোঁ আপোনালোকক এতিয়া সেইডোখৰ নাজাৰা চাওকগৈ বন্ধুসকল আজি ভিডিঅ'টো এটা চুটি ভিডিঅ' হ'ব ইমান এটা দীঘল ভিডিঅ' নহয় আজি এই ভাইটি সুশান্ত আছে দেই তাৰপাছত আৰু দেখুৱাই আছে এয়া গাহৰি পূৰা ৰেডি কৰিছে দেই ৰাইজ আমাৰ এটা মিনি খানা বৰ বিশেষ বহুত মানুহ নাই সন্তোষ আছে আমাৰ মেনেজাৰ আছে আপোনালোকৰ লিখিয়াকে মানে কি ভিডিঅ' চাইছিলে প্ৰথম তাৰপৰা আমি লগ পালোঁ মাজুলীত প্ৰথম লগ পাইছিলোঁ তাক তাৰপৰা একদম বন্ধু মানে একদম বেলেগ হৈ গৈছে হয় মই এবাৰ আকৌ আহি গৈছিলোঁ আগত মেনেজাৰ চলিয়ে আছে মানে মেনেজাৰ চলিয়ে আছে এই সুশান্ত ভাইটিয়ে পূৰা আমাৰ যোগাৰ কৰি দিছে দেই এই ল'ৰাটোৱে পূৰা জুই ধৰাৰ পৰা আদি কৰি চব যোগাৰ কৰি দিছে ঘৰত বনাই মেলি আনিছে ৰাইজ আমাৰ আজি ভাত এয়া আৰু গাহৰি এয়া পানী এয়া নিমখ সকলোটি আছে এয়া ডিছত লৈ খাব লাগে আৰু খাবহে লাগে বাকী ব্ৰহ্মপুত্ৰ পাৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম আমি ফটো চটো মাৰিমগৈ সেইবোৰ সকলোটি দেখুৱাম আপোনালোকক এইটো ভ্লগ ভাওনা বুলি নহয় আমাৰ এনেই আহিবলৈ মন গ'ল এনেকৈ আহিম দুটা এটা ভ্লগ আপোনালোকে চাই কেনেকুৱা পাইছে আমি কি ভাওনা চবতে নাথাকে কিন্তু ইউটিউবত আপোনালোকে বিচাৰি থাকে কাৰণে আমি এনেকুৱাকৈ বনাবলৈ চেষ্টা কৰি আছোঁ আৰু নেক্সট আৰু বনিব আকৌ আমাৰ মাজুলী যাবলৈ আছে মাজুলী সন্তোষৰ তালৈ যাম আৰু সন্তোষে মাজুলীলৈ নিমন্ত্ৰণ দি আছে যাব পৰা নাই যাম মাজুলী কমেণ্ট কৰি দিবা মাজুলী কমেণ্ট কৰি থাকে দেই মাজুলী একদম ধুনীয়াকৈ কমেণ্ট কৰি থাকে মাজুলীৰ পৰা ভাল লাগে দেই কমেণ্টবোৰ কৰিবা ভাল লাগে তোমালোকে এতিয়া মাজুলীখন এনেকুৱা হৈ গৈছে মানে মাজুলীখন মোৰ কাৰণে বেছি আপোন মানে মানুহবোৰ ইমান ধুনীয়াকৈ কি বুলি ক'ম ইমান ভাল মানুহ আছে ন মাজুলী সঁচাকৈ ভাল লাগে এনে বঢ়িয়া মানে বুজিছা নাই আহিলে আজি বহুত ভাল লাগে ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আমিও হৈ আছো লাহেকে মাতিলো ব্ৰত এটা চলি আছিলে ব্ৰতটো শেষ হোৱা ময়ো মুক্ত হৈছো ই মাতিয়ে থাকে আহিব নোৱাৰো মেনেজাৰ এবাৰ আহি গ'লহি বাৰু তাকে আমি আহিব নোৱাৰো খালি আহিব নোৱাৰো মানে সময় সুবিধা নিমিলে আজিকালি পটককৈ সময়টো মিলাবলৈ দিগদাৰ হৈ যায় তথাপিতো আজি আহিলোঁ বোলো অকণ ফূৰ্তি অকণ কৰোঁগৈ দেই ব্ৰহ্মপুত্ৰ পাৰতে ভাল লাগিব সকলোটি দেখুৱাম চাই থাকক মজা আছে দেই ৰাইজ প্ৰায় প্ৰস্তুত হৈ গ'ল খানা এতিয়া খাব লাগিব ৰাইজ আমাৰ খানাত বৰ বেছি নাই ভাত আৰু মাংস ডাইৰেক্ট দেই ৰাইজ এয়া এফালে গাহৰি আৰু ভাত আমাৰ ৰেডি হৈ আছে খাম আৰু এতিয়া মজা আছে ভাইটি কষ্ট মানে কৰিছে ই দেই এতিয়া ভাত চাত বাঢ়ি দিছে ধুনীয়াকৈ আমি খাম এতিয়া সন্তোষে গাহৰি বনাইছে আমি ভাল পাইছিলোঁ এইবাৰ এতিয়া খাইছোঁ মেনেজাৰে খৰি যোগাৰ কৰি দিছে আকৌ দেই ক'ব লাগিব নহ'লে মেনেজাৰে বৰ বেয়া পায় কিবা এটা নক'লে বৰ বেয়া পায় কৰ্মী জানেই আৰু বাকী ৰাইজ ফুলন্ত চেহেৰাই পৰিচয় এতিয়া তোমাক খোৱা প্ৰথম খাবলৈ এতিয়া বাঢ়ি থকা হৈছে তাৰ আগৰ অনুভৱখিনি মানুহক জনোৱা আগৰ বৰ সুন্দৰ জেগালৈ আহিছোঁ এতিয়া খানা খাম আপোনালোকে দেখিবই অলৰেডি ভিডিঅ' বনাইছোঁৱে আমি মোৰ এই ইউটিউব চেনেলটোৱে সোণোৱালী অসম ইউটিউব চেনেলটোৱে আপোনালোকৰে চেনেল বুলি ভাবক এই চেনেলটোৰ ফালৰ পৰাও বহুতক মানুহক চিনি পাইছোঁ বহুত এটা মানে কি আপোনাৰ বন্ধু গতে থাকোঁ দাদা গতে থাকোঁ ভাইটি গতে থাকোঁ ঢকুৱাখানাৰ পৰা আহিছে এজন চুমদা বুলি কয় ভিডিঅ'ত ওলাইছে তেওঁ আমাৰ ভিডিঅ' চাই আৰু সন্তোষ আমাৰ ভিডিঅ' চাই একেটা জেগাতে চিনাকি হৈছে হয় কিন্তু আজি আমি বন্ধুত্বত আমাৰ বেলেগ এটা হৈ গ'ল বাকী এনেকুৱা বন্ধুত্ব থাকক সদায় থাকি যাওক সেইটোৱে কামনা কৰিছোঁ বাকী ইউটিউবে কি দিলে বুলি ক'লে এইবোৰে দিছে ভাওনাটো আচলতে সেইটোৱে হ'ব লাগে ভাওনা আচলতে মই যিমানটো জানো মহাপুৰুষ শংকৰদেৱে যি শ্ৰীমন্ত শংকৰদেৱে আমাৰ এইটো কাৰণেই আমাৰ ধৰি লওক সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই এক ইউনাইটেড হৈ পেলাই আমি যাতে এখন সুন্দৰ সমাজ গঢ়ি উঠিব পাৰোঁ তাৰে প্ৰচেষ্টাৰে কাৰণে তেওঁ সেই ভক্তিভাৱ প্ৰচাৰ কৰিবৰ কাৰণে ভক্তি ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণেই ভাওনা সংস্কৃতি মানে তেওঁ প্ৰথম প্ৰৱৰ্তন কৰাইছিলে চ' সেইটোৱে আমি ভাওনাটোক ভালদৰে ৰাখিব লাগে আৰু তাৰ যিখিনি নিয়মাৱলী আছে সেই নিয়মাৱলীখিনি আমি নিজে ধৰি লওক অনুসৰণ কৰি পেলাই নিজৰ সংস্কৃতিখিনি বাকী ৰাইজসকল এতিয়া ধুনীয়াকৈ খাই লওঁ তাৰপিছত দেখুৱাই থাকিম খানা পিনা খাই ৰাইজ ধোৱা পৰ্ব এতিয়া এয়া চলিছে মেনেজাৰ খালোঁ গাহৰি পূৰা ধুনীয়াকৈ এতিয়া খালি মোৰ জেকেট ঠাণ্ডা লাগিব তোমাৰ ৰেটিং দিয়া বৰ ধুনীয়া মই 5ৰ ভিতৰত কিমান দিবা 5ৰ ভিতৰত
5ৰ ভিতৰত 5 পাইছে জেগা চাই তোমাৰ খানা চাই সঁচাকৈ 5ৰ ভিতৰত 5 ৰেংক হৈ বুটলি আমি ইয়াত এডভেঞ্চাৰ বেলেগ এটা কৰোঁ মানে মই এবাৰ কৈছিলোঁ ভাল লাগিলে ৰাইজ ভাল লাগিলে এয়া হাত ধোৱাই নাই ৰাইজ ধুওঁগৈ ধুবলৈ মন যোৱা নাই বুলি কৈ ধুবলৈ মন যোৱা নাই আজি ৰাইজ খানা পিনা হৈ গ'ল এতিয়া ইয়াতে ব্ৰহ্মপুত্ৰতে ধুই মেলি এতিয়া উঠি আহিছোঁ পূৰা ভাল লাগিলে আজি দেই ৰাইজ এনেকৈ আপোনালোকেও নিমন্ত্ৰণ কৰিব কেতিয়াবা যাম আমি খোৱাত বেয়া নহয় বাৰু বেছি নহয় আৰু জোখত খাওঁ অঁ সেইটো হয় বাৰু দেই কেতিয়াও লিমিট ক্ৰছ নকৰে মেন যায় সেইটো মই জানো বাকী ওলাই দিওঁ এডোখৰ পৰা নে কি এতিয়া গাহৰি খালোঁ নহ'লে বাঘে আমাক খাই পেলাব হয় নাই মেনজা শেষ হ'ল আজিলৈ শেষ হ'ল ৰাইজ সকলো এনেদৰে চলি থাকক মজা আছে আমি এতিয়া এই ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা বাকী শকত হৈছোঁ যে শকত হৈছোঁ ভাগৰ লাগিছে দেৰিকৈ হ'লেও ইংৰাজী নতুন বৰ্ষ তথা ভোগালী বিহু শুভেচ্ছা মোৰ ফালৰ পৰা জনালোঁ ভাল হওক আপোনালোকৰ পৰিয়ালবৰ্গ সকলোৱে সুখত থাকক আৰু দেই তাকে কামনা কৰিছোঁ আৰু ভাওনাবোৰ ইয়াৰ চাই যাব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লাইক কৰিব চব কৰি থাকিব মজা আছে এক্টিং কৰা ল'ৰাটোৱে বাকী কমেণ্ট কম হৈছে কমেণ্ট মাৰিব কমেণ্ট কম হৈছে ৰাইজ কমেণ্ট মাৰিব বাকী মজা আছে কৰি আছোঁ এইবোৰকে চাই থাকক মেনেজাৰে এটা কথা কৈছোঁ মেনেজাৰে অপশ্যনত 50জনীমান ৰাখি থৈছে কিন্তু তাৰপৰা চিলেকশ্যন পাবলৈ স্বয়ম্বৰ পাতিব বুলি কৈছে মেনেজাৰ আগন্তক বিয়া আহি আছে মাতিম সকলোকে কোনে কি মাংস খাই জনাব ৰাইজ বুফে বুফে কোৱা যি কোৱা মাংস কোনে খায় সেইটো কি কয় জনাব লাগিব ন মাংস খাই যোনে যি খায় আৰু সেইটো তুমি আকৌ বুফে কোৱা কম সময়ত কম অঁ সেইটোৱে সময়ত কম বাকী চাই থাকক মজা আছে এনজয় কৰি থাকক বাই বাই